নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ মই এতিয়া আহি উপস্থিত হৈছোঁহি চেহনাজ বেগমৰ ঘৰত চেহনাজ হৈছে সততে দেখা যায় যে যিবোৰ কথা খুবেই প্ৰচাৰ হ'ব লাগে সামাজিক মাধ্যমৰ জৰিয়তে যিবোৰ কথা প্ৰচাৰ হোৱাটো প্ৰয়োজন সেইবোৰ কথা প্ৰচাৰ নোহোৱাকৈ থাকি যায় আৰু যিবোৰ কথাই প্ৰচাৰ লাভ কৰিব লাগে কৈছোৱেই প্ৰচাৰ নোহোৱাকৈ থাকি যায় আৰু যিবোৰ কথা প্ৰচাৰ নহ'ব লাগে তেনেধৰণৰ কথাবোৰ খুবেই প্ৰচাৰ হয় হৈছৈ লাগে কিন্তু সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ হ'ব লাগিছিল চেহনাজে যোৱাকালি ঘোষিত সদ্য ঘোষিত হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছে লাহোৱাল মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে চেহনাজৰ ওচৰলৈ মই এতিয়া আহিছোঁ তাইৰ সৈতে পৰিচয় হওঁ বুলি লগতে আপোনালোককো তাইৰ সৈতে পৰিচয় কৰাই দিওঁ লগতে তাইৰ বিষয়ে তাই কেনেদৰেনো পঢ়া শুনা কৰিছিলে সেই বিষয়ে সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম নাজানো আমি কিমান দূৰলৈকে আপোনালোকক ভিডিঅ'টিৰ জৰিয়তে মনৰ কথাখিনি চেহনাজৰ মনৰ কথাখিনি জনাব পাৰোঁ সেয়া ক'ব নোৱাৰোঁ কিন্তু তথাপিও চেষ্টা কৰি গৈ থাকিম চাব ভিডিঅ'টি এয়া চেহনাজ মোৰ নাম শ্ৰীমতী চেহনাজ বেগম মই যোৱাকালি ঘোষিত হায়াৰ ছেকেণ্ডেৰী এক্সামত গোটেইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছোঁ আৰু মোৰ পাৰ্চেণ্টেজ 85.2 আৰু মই ডিষ্টিংশ্যন পাইছোঁ লাহোৱাল কলেজত পঢ়িছিলোঁ চেহনাজৰ আপোনালোকে কথাখিনি শুনিলে বিশেষকৈ আমি ভাবিছিলোঁ চেহনাজ প্ৰচাৰ হ'ব লাগে কিন্তু সাধাৰণতে দেখা যায় যে সামাজিক মাধ্যমত যিকোনো এটা বিষয়ে খুব সোনকালে ভাইৰেল হৈ পৰে কিন্তু এনেকুৱা কথাবোৰ প্ৰচাৰ নহয় বা ভাইৰেল হৈ নাযায় চেহনাজে বহুখিনি কষ্ট কৰিছিলে এই পৰ্যায় পাবলৈ চেহনাজে যথেষ্ট কষ্ট কৰিছিলে অৱশ্যে চেহনাজৰ ঘৰুৱা অৱস্থাও যথেষ্ট ভাল বুলি ক'ব নোৱাৰি যথেষ্ট কষ্টৰ মাজেৰে তাই আজি এই পৰ্যায়ত উপনীত হৈছেহি দেউতাকে বৰ কষ্টৰে তাইক পঢ়ুৱাইছে এই যে পঢ়া শুনা কৰিবলৈ যাওঁতে তুমি মানে আৰ্থিক দৈন্যতা এইটো অনুভৱ কৰিছিলা নেকি আৰ্থিক অসুবিধা পাইছিলা নেকি বহুতো অসুবিধাৰ মাজেৰে মই আজি দিনটো চাব পাৰিছোঁ পাপাই বহুত কষ্টৰে আমাক পঢ়াইছে পাপা এজন গাড়ী চালক হয় বেলেগৰ গাড়ী চলাই দিন হাজিৰা কৰি আমাক পঢ়াইছে সেইকাৰণে আমিও বহুত ভালদৰে পঢ়িবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ আমি এনেদৰে আগবাঢ়ি যাম বুলি পাপা মাক প্ৰতিশ্ৰুতি দিছোঁ এনেদৰে আগবাঢ়ি গৈছোঁ বহুত ভাল লাগিছে কালি যিটো মই ৰিজাল্ট কৰিছোঁ মা পাপাৰ ফেমিলি মেম্বাৰ্ছ আৰু টিচাৰ্ছ সকলোৱে গৌৰৱ কৰিছে এনেদৰে পঢ়ি যাবলৈ কৈছে সকলোৱে ফোন কৰিছে খবৰ লৈছে ভাল লাগিছে আৰু মই যে গোটেইকেইটা লেটাৰ ল'ম বুলি এটা আশা আছিলে যোৱাবাৰ মেট্ৰিকতো ল'ব নোৱাৰিলোঁ এবাৰ যে লৈছোঁ তাকে মোৰ বহুত ভাল লাগিছে ইমানখিনিয়ে আৰু কওঁ আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰি থকাৰ সময়ত মই এটাই কথাই অনুভৱ কৰিছোঁ যে চেহনাজ প্ৰচাৰ হ'ব লাগে সামাজিক মাধ্যমৰ জৰিয়তে চেহনাজৰ ভিডিঅ'টিহে প্ৰচাৰ হ'ব লাগে আপোনালোকে যে এই ভিডিঅ'টি চাই থাকোঁতে কেনে পাইছে সেয়াটো জনাবই লগতে চাই উঠি ভিডিঅ'টি কিন্তু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব সাধাৰণতে আমি দেখা পাওঁ যে কৈ আছোঁ যে যি কথা প্ৰচাৰ হ'ব নালাগে তেনে কথাবোৰ খুবেই প্ৰচাৰ হয় চেহনাজে বহু কষ্ট কৰি আজি এই পৰ্যায় পাইছেগৈ তাই কোনোদিনেই টিউশ্যন কৰা নাছিলে মই সেয়া শুনি আহিছিলোঁ এতিয়া আপোনালোকে তাইৰ নিজৰ মুখেৰে শুনকচোন তাই টিউশ্যনৰ সহায় লৈছিলেনে বা ঘৰুৱা শিক্ষক আছিলনে তাইৰ সৈতে তাই যে আজি 6টা বিষয়তে লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে সম্পূৰ্ণ নিজৰ কষ্টৰ ফলত তাই এই ফলাফল লাভ কৰিছে মই টিউশ্যন লোৱা নাছিলোঁ ঘৰতে যিমান পাৰোঁ সিমান পঢ়িবলৈ যত্ন কৰিছিলোঁ মা আৰু পাপাও মোক বহুতখিনি গাইড কৰিছে আৰু লগতে কলেজৰ টিচাৰ স্কুলৰ যিমান টিচাৰ আছিলে সকলোৱে মোক গাইড কৰিবলৈ চেষ্টা কৰিছিলে আৰু মই ৰাতি যিমান দেৰিলৈকে পঢ়ি থাকোঁ সিমান দেৰিলৈকে মা পাপা দুয়োগৰাকীয়ে মোৰ লগত বহি থাকে লগতে বহুতখিনি গাইড কৰি আগুৱাই লৈ যাবলৈ চেষ্টা কৰে আৰু আমাৰ যিমান ফেমিলি মেম্বাৰ্ছ আছে আইতা ককা খুৰা খুৰী সকলোৱে মোক আগুৱাই যাবলৈ মানে কৈ থাকে আৰু বহুত ভাল লাগিছে কালি যেনেকৈ সকলোৱে মোক ইমান ভালকৈ পাছ কৰিলা বুলি যোনটো খবৰ লৈছে বহুত ভাল লাগিছে নমস্কাৰ মোৰ নাম জমিৰুদ্দিন আহমেদ মই লাহোৱাল সমষ্টিৰ নিজ মদাৰখাট গাঁৱৰ বাসিন্দা আৰু মোৰ প্ৰথম কন্যা শ্ৰীমতী চেহনাজ বেগমে এইবেলি হাই ছেকেণ্ডেৰী ৰিজাল্টত মানে সকলো ছাবজেক্টত 6টা ছাবজেক্টত লেটাৰ মাৰ্কসহ 85.2 পাৰ্চেণ্টেজত মানে পাছ কৰিছে গতিকে মই ইয়াত বহুতখিনি সুখী হৈছোঁ তাই বহুত কষ্ট কৰিছে আৰু মাক বাপেক সৈতে আমিও বহুত তদাৰক কৰিছিলোঁ আৰু গাঁৱৰ ৰাইজেও বহুত
আনন্দিত হৈছে। চেহনাজৰ দেউতাক আৰু মোৰ লগত আছে চেহনাজ। ইতিমধ্যে চেহনাজৰ সৈতে আমি যথেষ্টখিনি কথা পাতিলোঁ আৰু কিছু কথা পাতোঁ বুলি ভাবিছোঁ। এইখন যিখন বিক্ৰম আপোনালোকে ইয়াৰ পিছফালে দেখিছে, এইখনেই দেউতাকে চলায় আৰু এইখন চলায়ে জীৱিকা নিৰ্বাহ কৰি আছে বুলি ক'ব পাৰি। আৰু এইখনৰ পৰা উপাৰ্জন কৰা ধনেৰেই চেহনাজক পঢ়ুৱাইছে। আমি শুনিলোঁ যে মাকেও কৈছে, দেউতাকেও কৈছে চেহনাজে যথেষ্ট কষ্ট কৰে, ৰাতি বহু দেৰিলৈকে পঢ়ে। এতিয়া মই তোমাক সুধিব বিচাৰিছোঁ যে তুমি কিমান ঘণ্টাকৈ পঢ়িছিলা? আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিবলৈ তুমি কিমানখিনিলৈকে কষ্ট কৰিছিলা? তুমি কথাখিনি জনাই দিয়া দৰ্শকৰ বাবে, যিহেতু তোমাৰ পৰা আৰু বহু ছাত্ৰ ছাত্ৰী অভিভাৱক উৎসাহিত হ'ব, নিজৰ সন্তানৰ বাবে কিবা এটা পৰামৰ্শ দিব পাৰিব। মই ডেইলি 9-10 ঘণ্টাকৈ পঢ়িছিলোঁ। ৰাতিপুৱা 4টামান বজাতে পাপাই উঠাই দিয়ে। কলেজ নোযোৱাৰ আগলৈকে মই পঢ়োঁ আৰু গধূলি 6টামান বজাৰ পৰা পঢ়িবলৈ বহোঁ আৰু ভাত নোখোৱা পৰ্যন্ত মই পঢ়া টেবুলতে থাকোঁ ক'ব পাৰি। আৰু কেতিয়াবা 11টা বাজে, কেতিয়াবা যদি বেছিলৈকে পঢ়িবলৈ থাকে তেতিয়া 1টামানো বাজে কেতিয়াবা। বিজেপি চাহ মৰ্চাৰ লাহোৱাল মণ্ডলৰ সভাপতি মহোদয়ে এতিয়া চেহনাজক সম্বৰ্ধনা জনালে, আপোনালোকে সেয়া দেখিলেই। আৰু তেখেতৰ মন্তব্য আমি এতিয়া আপোনালোকৰ বাবে আগবঢ়াব খুজিছোঁ। বেগমে প্ৰথম প্ৰাথমিক বিদ্যালয় পঢ়া আৰম্ভ কৰিছিল 2 নং নিজমদাৰঘাট বেচৰকাৰী স্কুলখনত, আৰু সেইখন স্কুল এটা সময়ত পৰ্যায়ক্ৰমে চৰকাৰীকৰণ হ'ল। আৰু ইয়াৰ পিছৰ পঢ়াখিনি মদাৰঘাট বালিকা বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাই খুব সুন্দৰভাৱে পাছ কৰি আমাৰ এই অঞ্চলটোত গৌৰৱ কঢ়িয়াই আনিছিল। আৰু এতিয়া 2024 চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 85.2% লৈ সুকীয়াতৰে উত্তীৰ্ণ হৈ আমাৰ গাঁওখনত যি গৌৰৱ কঢ়িয়াই আনিছে, তাৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ। তুমি সম্পূৰ্ণ নিশ্চিত আছিলানে যে 6টা বিষয়তে লেটাৰ মাৰ্ক লাভ কৰিবা বুলি? হয়, মই কনফিডেঞ্চতে আছিলোঁ যে মই 6টা বিষয়ত লেটাৰ ল'ম, কাৰণ মই যিমানখিনি কষ্ট কৰিছোঁ তাৰ ফলটো পাবই লাগিব। সেইটো কাৰণে মই পূৰা কনফিডেঞ্চতে আছিলোঁ আৰু মাহঁতকো কৈছিলোঁ যে মই 6টা বিষয়ত লেটাৰ মাৰ্ক পামেই। ক'ব গ'লে মই 90 পাম বুলিয়ে ভাবিছিলোঁ 2টা বিষয়ত, অসমীয়া আৰু পলিটিকেল ছায়েন্সত, কিন্তু নাপালোঁ। 3 নম্বৰৰ কাৰণে থাকি গ'ল। এটা বিষয়ত 87 আৰু এটাত 86 পাইছোঁ। কেইনম্বৰমানৰ কাৰণে থাকি গ'ল। মই তোমাৰ মাৰ্কশ্বিটখন যিহেতু প্ৰত্যক্ষ কৰিছোঁ আৰু তাৰ পৰা গম পাইছোঁ যে তুমি আটাইতকৈ বেছি নম্বৰ অসমীয়া বিষয়ত লাভ কৰিছা। অসমীয়া বিষয়টোৱে তোমাৰ আটাইতকৈ প্ৰিয় নে তুমি চেষ্টা কৰি লাভ কৰিছা এই নম্বৰ? মোৰ সকলো বিষয়ে প্ৰিয় বুলিয়ে ক'ব পাৰি, কিন্তু অসমীয়াখনো বহুত ভাল লাগে, যিহেতু আমাৰ মাতৃভাষা, সেইটো ভাল পাওঁ। ইয়াৰ উপৰিও মই পলিটিকেল ছায়েন্স আৰু ইকনমিক্স 2টা বিষয়ো ভাল লাগে। আটাইতকৈ প্ৰিয় বিষয় মোৰ ইকনমিক্স হয়। ক্লাছতো মোক বহুত ভাল লাগে সেইটো পঢ়ি। এতিয়া চাওঁ মেজৰ পলিটিকেল ছায়েন্স নহ'লে ইকনমিক্সতে ল'ম। ডাঙৰ ছোৱালী আৰু বহুতো দুখ পৰি গৈ কেতিয়াবা খাবলৈ নাই। তেনেকুৱা স্থলত আজি বহুতখিনি তোমাৰ এই সফলতাৰ কথা আমি শুনিলোঁ। এতিয়া তুমি কি কৰিম বুলি ভাবিছা? CUET এপ্লাই কৰিছোঁ। CUET ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু কটন ইউনিভাৰ্চিটি এক্সামত এপ্লাই কৰিছোঁ। যদি ছিট পাওঁ তেনেহ'লে তাত ল'ম বুলি ভাবি থৈছোঁ। আৰু লগতে আৰু আমাৰ ডিব্ৰুগড় জিলাতো বহুকেইখন মহাবিদ্যালয় আছে, ভাবি থৈছোঁ। আমাৰ লাহোৱাল কলেজো কোনো ক্ষেত্ৰত কম নহয়, তাতো বহুত ভাল হয় পঢ়া। লগতে ডিব্ৰুগড়তো কোনোবা 2খনমান কলেজত ল'ম বুলি ভাবিছোঁ। বহুত আশা আছিলে যে তহঁতি কোনোবা এটা ষ্টেণ্ড কৰি সমাজৰ সন্মান কঢ়িয়াই আনিবি, আৰু মেট্ৰিকত আশা কৰিছিলোঁ, ভগৱানে দিলে। তেতিয়াও এটা কম বাকী থাকিলে, তাইৰ গাটো অসুস্থ আছিলে, আৰু এইবাৰ সুখী হৈছোঁ। মোৰ যাতে মনৰ আশা পূৰা হৈছে। আৰু আপোনাৰ পাপাই আমাক পঢ়াই আছে,
এখন অৱশ্যে বেলেগৰ অটো হয় আৰু পাপাই দিন হাজিৰা কৰাৰ দৰেই ইনকাম কৰে আৰু আমাক পঢ়ায় যাতে চৰকাৰ ফালৰ পৰাও যাতে আমাক অলপ সুবিধা দিয়ে আৰু সহায় কৰে যাতে তেতিয়াহে আমি অলপ আগবাঢ়িব পাৰিম ইয়াকে কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ। এইবাৰ 6টাত লেটাৰলৈ পাছ কৰিছে। মই বহুত সুখী। যোৱাবাৰ সেনেকুৱা মেট্ৰিকত 5টাত ল'লে বাৰু, তাতকৈ তাই বহুত কান্দিছিলে এটাত নোলোৱাৰ কাৰণে, কিন্তু এইবাৰ যে 6টাত লেটাৰ লৈ পাছ কৰিছে ইমানেই ভাল লাগিছে নহয়, মই আৰু কি ক'ম। আহিলোঁ চেহনাজৰ ওচৰলৈ, চেহনাজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ আৰু লগতে আপোনালোকৰ বাবেও আগবঢ়াই দিলোঁ। এইফালে চেহনাজৰ দেউতাক, এয়া চেহনাজ, আৰু যিখন গাড়ী চলায় চেহনাজৰ দেউতাকে ইনকাম কৰি তাইক পঢ়ুৱাই আছিলে, সেই অটোখন এয়া আমাৰ পিছফালে আছেই। কৈ আছে তেওঁলোকে এইখন আনৰ হয়, আনৰ অটো চলাই যি পইচা পায় সেই পইচাৰে ঘৰখন চলাই, লগতে তেওঁৰ দুগৰাকী কন্যাকো পঢ়াই আছে আৰু এটি সন্তানো আছে, তাকো পঢ়াই আছে। গতিকে মই ভাবিছোঁ চেহনাজৰ বাবে যদি চৰকাৰীভাৱে কিবা সহায় সহযোগ আগবঢ়োৱা হয়, কিবা সাহাৰ্য দিয়া হয়, তেতিয়াহ'লে যথেষ্ট চেহনাজ উপকৃত হ'ব। বৰ কষ্টৰ মাজেৰে তাই পঢ়া শুনা কৰি আছে, দেউতাকৰ যথেষ্ট কষ্ট হয় 3টা সন্তান পঢ়ুৱাবলৈ, আৰু তাই সফলতাও লাভ কৰিছে কষ্টৰ মাজেৰে। গতিকে তাইৰ বাবে নিশ্চয়কৈ চৰকাৰীভাৱে কিবা এটা সহযোগিতা আগবঢ়াব বুলিও মই আশা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টি এনেকৈয়ে ইমানতে সামৰিব খুজিছোঁ। পুনতে কৈছিলোঁ, ভিডিঅ'টি আৰম্ভণিৰ সময়তে কৈছিলোঁ, যিবোৰ কথা খুবেই বেছি প্ৰচাৰ হ'ব লাগে সেইবোৰ কথা প্ৰচাৰ নহয়, আৰু যি কথা প্ৰচাৰ হ'ব নালাগে তেনে কথাবোৰ সামাজিক মাধ্যমৰ জৰিয়তে খুবেই ভাইৰেল হৈ পৰে, চৰ্চিত হৈ পৰে। মই আশা কৰিম আজিৰ এই ভিডিঅ'টি আপোনালোকে চাওক আৰু শ্বেয়াৰ কৰি দিয়ক, যাতে বহু মানুহেই চাব পাৰে, চেহনাজৰ কথা জানিব পাৰে। আৰু ভিডিঅ'টি সেইকাৰণে কৈছোঁ আপোনালোকে চাওক আৰু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায় যে চেহনাজে কিমান কষ্টৰ মাজেৰে এই সফলতা লাভ কৰিছে। আন বহুত ছাত্ৰ ছাত্ৰী উৎসাহিত হওক, অভিভাৱকসকলেও সাহস পাওক। সেইকাৰণে কৈছোঁ আপোনালোকে আৰ্থিক দৈন্যতাক মূল হেঙাৰ বুলি কেতিয়াও নাভাবিব। একাগ্ৰতাৰে আগবাঢ়ি গ'লে, পঢ়া শুনা কৰিলে জীৱনত সফল হ'ব পাৰিবই। চেহনাজে ইয়াৰ উদাহৰণ, চেহনাজহঁতৰ পৰিয়ালটিয়ে ইয়াৰ উদাহৰণ। আজিৰ ভিডিঅ'টি এনেকৈয়ে ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিব।